নমস্কাৰ সকলোকে শুভ সন্ধিয়া জ্ঞাপন কৰিছোঁ। মৰাণৰ মাজমজিয়াত অৱস্থিত সুকমল বি লাউঞ্জত আজি অনুষ্ঠিত হোৱা ২২৮ সংখ্যক জোনাকী মেলৰ আজি সভাৰ সন্মানীয় বৰমেলৈ ডাক্তৰ লক্ষীপ বৰা ডাঙৰীয়া, মঞ্চৰ আসনত উপবিষ্ট হৈ থকা আজি সংবৰ্ধিত ব্যক্তি মুৰব্বী শ্ৰদ্ধাৰ উমানন্দ দুৱাৰা ককাইদেউ, লগতে আমাৰ অতি গৌৰৱ নৱভূষণ ডাঙৰীয়া, মঞ্চৰ সন্মুখৰ আসনত উপবিষ্ট হৈ থকা জ্ঞানোজ্যেষ্ঠ জোনাকী মেলৰ জোনাকী মনৰ সুধীবৃন্দ, জয় জয়তে আপোনালোক সকলোকে অশেষ ধন্যবাদ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আজি ২২৮ সংখ্যক জোনাকী মেলত এটা বিষয়ৰ ওপৰত মোক দুআষাৰ ক'বলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে। আচলতে আপোনালোক যথেষ্ট জ্ঞানোজ্যেষ্ঠ ব্যক্তি, মই আপোনালোকৰ আগত বিশেষ এই বিষয়ত কিবা এটা ক'ব পাৰিম বুলি মই ভবা নাই। তথাপিতো শিক্ষা জগতত, সামাজিক জীৱনত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ থাকোঁতে বিভিন্ন ঘটনা পৰিঘটনাৰ সাক্ষী হৈ ৰৈছোঁ, নিজ চকুৰে দেখিছোঁ। এই কথাখিনিকে আপোনালোকৰ মাজত ভাগ বতৰা কৰিবলৈ আগবাঢ়িছোঁ। নিশ্চয় ভুল হ'লে আপোনালোকৰ মাজৰে বুলি এগৰাকী ক্ষমা কৰিব। এটা খুব চৰ্চিত বিষয়, যুৱ উশৃংখলতা আৰু আমাৰ সমাজ। যুৱ উশৃংখলতা, যুৱকসকল উশৃংখল হৈছে। আচলতে উশৃংখলতা মানে কি? যেতিয়া আমাৰ যুৱক যুৱতীসকলে এটা পৰিহিত জীৱন যাপনৰ বিপৰীতে, পৰিয়ালৰ সহমতৰ বিপৰীতে, সমাজৰ বিপৰীতে গৈ কিছুমান নকৰিবলগীয়া বা সমাজে বেয়া পোৱা কামত যেতিয়া অৱতীৰ্ণ হয়, এয়াই হৈছে যুৱ উশৃংখলতা। এতিয়া যুৱ উশৃংখলতা নিৰাময়ত আমাৰ সমাজৰ ভূমিকা এনেকুৱা এটা বিষয় দিছে। গতিকে উশৃংখলতা, যুৱ সমাজ আৰু আমাৰ সমাজ ব্যৱস্থা এটা মুদ্ৰাৰ আচলতে ইপিঠি আৰু সিপিঠি। আমাৰ সমাজ ব্যৱস্থাৰ কথা ক'বলৈ যদি আমি যাওঁ, তেন্তে আমি প্ৰথমতেই পৰিয়ালৰ কথাটো চিন্তা কৰিব লাগিব। পৰিয়ালৰ প্ৰতিজন সদস্যৰ কথা, তাৰপিছত আহিব পৰিয়ালৰ কথা, তাৰপিছত আহিব সমাজখনৰ কথা। কাৰণ প্ৰতিজন পৰিয়ালৰ সদস্যই লগ লাগি বহুতো পৰিয়াল হয় আৰু এই পৰিয়ালৰ বৃহৎ সমষ্টি হৈছে আমাৰ সমাজ ব্যৱস্থা। গতিকে আমাৰ যে যুৱক যুৱতীসকল উশৃংখল হৈছে বিভিন্ন প্ৰচাৰ মাধ্যমত আমি গম পাই আছোঁ, দেখি আছোঁ। কিয় হৈছে? ইয়াৰ নিশ্চয় কাৰণ থাকিব লাগিব। এনেইতো সন্তান এটা জন্ম হৈ লগে লগে উশৃংখল হৈ নাযায়। তেন্তে শিক্ষাৰ প্ৰথম কঠীয়াতলী বুলি আমি যাক জানো, সেয়া হৈছে আমাৰ পৰিয়াল। এতিয়া প্ৰশ্ন হৈছে, আমাৰ পৰিয়ালত থকা মা দেউতা বা অন্যান্য সম্বন্ধ ব্যক্তিসকলৰ চকুৰ আগতে আমাৰ কণমানিটো বা সন্তানটো উশৃংখল হ'বলৈ কিবা পৰিৱেশ আমি সৃষ্টি কৰি দিছোঁ নেকি? এইটো প্ৰশ্ন প্ৰথম আহিব। এটা শিশু ডাঙৰ হৈ মাক ফুটালৈকে, মা বুলি প্ৰথম শব্দটো মতালৈকে তাৰ ঠিক ৩ বছৰ বা ২.৫ বছৰমানৰ পাছৰ পৰা বিদ্যালয়লৈ তেওঁক পঠিওৱা হয়। গতিকে যেতিয়াই অলপ কিবা এটা জনা, মা বুলি মাতিবলৈ শিকাৰ পৰা, আইতা কোন হয়, ককা কোন হয়, এইটো জনাৰ পাছত আচলতে শিশুৱে পৰিয়ালৰ প্ৰতিজনকে অনুকৰণ কৰে। এতিয়া আমি সদতে কিছুমান কথা দেখা পাওঁ, আমাৰ অভিভাৱকসকলৰ কথা কৈছোঁ মই, যে আমাৰ শিশুসকলক তেওঁলোকৰ আবদাৰ অনুসৰি যেতিয়াই যি বস্তু খোজে আমি দিয়াত, বিশেষকৈ আমি মাকসকলে কেতিয়াও কৃপণালি নকৰোঁ। এইটো কিন্তু একেবাৰে সৰু কথা যদিও কিন্তু বহুত ডাঙৰ কথা। আজি আপুনি আপোনাৰ স্কুললৈ যাওঁতে সন্তানটোৱে ২০ টকীয়া এটা চিপছ খুজিছে, আপুনি কাষৰে থকা অন্যগৰাকী আপোনাৰ তেওঁৰ সহপাঠীৰ মাকক দেখি আপুনি ২০ টকাৰ ঠাইত ৪০ টকীয়া চিপছ কিনি দিছে। কাইলৈ আপুনি ৫০ টকীয়া এটা আংকল চিপছ খুজিছে, কিন্তু আপুনি ১০০ টকা উলিয়াই দিছে। ঠিক তেনেকৈ ১০০ টকাৰ ঠাইত কেতিয়াবা আপুনি ২০০ টকা দিছে, ২০০ টকা খুজিলে আপুনি ৫০০ টকা দিছে।
গতিকে সেই শিশুটোৱে যে আপোনাৰ কথাবিলাকত, আপোনাৰ আবদাৰবিলাকত আপুনি বিচৰামতি যে দি দিছে, সেই কথাটো কিন্তু তেওঁ মন মগজুত লাহে লাহে সোমাই আহিছে। যেতিয়াই এটা নিৰ্দিষ্ট স্তৰ পাৰ হৈ গুচি যাব সেই শিশুটো 6, 7, 8 মান যেতিয়া পাবগৈ, তেতিয়া মনত এটা ধাৰণা হ'ব যে মোৰ মা আৰু দেউতাই বুজিলেই বস্তুটো দি দিয়ে। অৰ্থাৎ এই শিশুটোৱে অভাৱ বা বিচাৰিলেই যে বস্তু নিদিয়া যিটো পৰিস্থিতি, সেইটো হৃদয়ংগম কৰিব নোৱাৰে। গতিকে লাগ বুলিলেই বস্তু দিয়াটো আমাৰ অভিভাৱকসকলৰ এটা ডাঙৰ ভুল, য'ত নেকি উশৃংখল হোৱাৰ এইটো হৈছে প্ৰথম খোজ। যেতিয়া হৈ ডাঙৰ হৈ যাব, মেট্ৰিক পাছ কৰিব, আপোনাক এখন চাইকেল খুজিব, কিন্তু আপুনি চাইকেলখন দিবলৈ যেতিয়া অমান্তি হ'ব, তেতিয়া তাৰ মনটো এটা বিদ্ৰোহী হৈ থাকিব। অৰ্থাৎ চাইকেলৰ ঠাইত তাক লাগিব এখন 1.5 লাখ টকীয়া মটৰ চাইকেল। আৰু যেতিয়াই আপুনি দিবলৈ অমান্তি হ'ব, তেতিয়াহ'লে ঘৰত এটা শৃংখলিত পৰিৱেশৰ সৃষ্টি হ'ব। অৰ্থাৎ মই এইটো কথা এনেধৰণে ক'ব বিচাৰিছোঁ, আচলতে আমাৰ সন্তানক লাভ বুলিলেই যিকোনো বস্তু দিয়াৰ পৰা আমি মাতৃসকল প্ৰথমতে আঁতৰি থাকিব লাগিব। আপোনালোকে তেওঁলোকক বুজাব পাৰিব লাগিব যে কোনটো বস্তুৰ প্ৰতি তোমাৰ অভাৱ আছে বা প্ৰয়োজন আছে, সেইটো কথা চাইহে আমি তোমালোকক বস্তুটো দিম। সেই কথাটো যদি আমি তলৰ লেভেলত বা তলৰ স্তৰতেই তেওঁলোকক শিকাই পঠিয়াব পাৰোঁ, তেতিয়াহ'লে আমি ওপৰৰ লেভেলত তেওঁলোকক ইমান শাসন নকৰিলেও খুব সুন্দৰভাৱে তেওঁলোকে জানিব যে মা আৰু দেউতাক এইটো বস্তু খুজিলে মোক কেতিয়াও নিদিয়ে। কিন্তু আমি সৰু স্তৰত, তলৰ স্তৰতে যেতিয়া দৰৱ দি পঠিয়ালোঁ, তাক কিন্তু আমি 11, 12 বা একাদশ দ্বাদশ শ্ৰেণীক আমি কেতিয়াও তাক নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। লাগ বুলিলে এইটো বস্তু দিবই লাগিব, অন্যথাই তেওঁ বেয়া সময়ত পৰি গৈ নিচাযুক্ত দ্ৰব্যৰ আশ্ৰয় লৈ আৰু নকৰিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি কৰিব। গতিকে মই ভাবোঁ এই প্ৰথম ধাপতে আমাৰ অভিভাৱকসকল খুব সচেতন হোৱা দৰকাৰ। তাৰ পাছতেই মই ক'ব বিচাৰিছোঁ যে আমাৰ যিটো শিক্ষা ব্যৱস্থা এতিয়া, যুৱকসকল উশৃংখল হোৱাৰ অন্য এটা কাৰণ হৈছে আমাৰ শিক্ষা ব্যৱস্থা। শিক্ষা ব্যৱস্থাত আমি সন্তানটো যেতিয়াই স্কুলত দিওঁ, আমি নম্বৰৰ নিগনি দৌৰত তেওঁলোকক নমাই দিম। তুমি 95% পাব লাগিব, 90% পাব লাগিব, 92% পাব লাগিব, তেতিয়াহে মই তোমাক এইটো বস্তু দিম। গতিকে যেতিয়াই ছাত্ৰ ছাত্ৰীসকলে এই নিগনি দৌৰত প্ৰথমবাৰেই লাগি যাব, তেতিয়া তেওঁলোকে জীৱনবোধৰ শিক্ষানো কি? আচলতে আমি জীৱিকাৰ কাৰণে যে পঢ়িছোঁ, সেই কথাটো এটা নিৰ্দিষ্ট পৰ্যায়ত তেওঁ ধৰি ল'ব। গতিকে জীৱিকামুখী হোৱাতকৈ জীৱনমুখী যে কেনেকৈ আমি হ'ব লাগে, সেই কথাটো আমি প্ৰথমতে শিকাব লাগিব। অৰ্থাৎ জীৱনমুখী হ'বলৈ হ'লে আমাৰ যিবিলাক মানৱীয় আনুষ্ঠানিক শিক্ষাৰ লগত জীৱনবোধৰ কাৰণে যিবিলাক লাগে, অৰ্থাৎ যিবিলাক গুণ লাগে, যিবিলাক উপাদান লাগে, যেনে ধৰক আমাৰ নৈতিক চৰিত্ৰ গঠন লাগিব, আধ্যাত্মিক শিক্ষা লাগিব, এইবিলাকৰ ওপৰত আমি গুৰুত্ব দিয়া উচিত। আমাক আগতে সৰু হৈ থাকোঁতে আমি যেতিয়া 6ত পঢ়িছিলোঁ, সত্যনাথ বৰাদেৱৰ এখন কিতাপ আছিলে চৰিত্ৰ পাঠ, জুলিয়ানা বাইদেউ মনত আছে চাগে, আমি পঢ়িছিলোঁ। তাত কিন্তু ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে, শিক্ষকক কেনেকৈ সন্মান কৰিব লাগে, ডাঙৰে কথা পাতিলে কেনেকৈ মাজতে সোমাই কথা হস্তক্ষেপ কৰিব নালাগে, শিক্ষক আগেদি পাৰ হৈ গ'লে কেনেকৈ চাইকেলৰ পৰা নামি দিব লাগে, বা ছাতিটো লৈ গৈ থাকিলে আমি কেনেকৈ একাষৰীয়া কৰি দিব লাগে, এই কথাবোৰ গোটেই কথাখিনি আমি সেই চৰিত্ৰ পাঠ নামৰ কিতাপখনত শিকিছিলোঁ। গতিকে আৰু সেই সময়ছোৱাত আমাৰ সমাজৰ যিসকল মানে পৰিয়ালৰ বাদেও যিসকল আমাৰ জ্যেষ্ঠ আছিলে, তেওঁলোকে আমাক প্ৰত্যক্ষ নিৰীক্ষণত ৰাখিছিলে। অৰ্থাৎ আমি বেয়া কিবা এটা কাম কৰিবলৈ যোৱাৰ আগতে আমি পৰিয়ালৰ সদস্যখিনিৰ উপৰিও সেই মানুহখিনিৰ কথা চিন্তা কৰিছোঁ যে বৰদেউতা বৰমাই আমাক গালি দিব, কাণ চেপা দিব, আইতাই মাৰিব, ওচৰৰ খুৰা খুৰীয়ে আমাক চৰ লগাই দিব, এই কামটো কৰিলে। গতিকে আমি সেইবিলাক কামৰ পৰা, যিকোনো দুষ্টামি কামৰ পৰা আমি আঁতৰত ৰাখিছোঁ। কিন্তু আজিকালি ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত কিবা এটা কাৰণত যদি মানে শিক্ষকেও কাণ পাতোৰা এটা দিয়ে, আজিকালিৰ অভিভাৱকসকলে পুলিচ লৈ স্কুল বা কলেজত ওলাই গৈ। গতিকে এইটো এটা খুব ভয়ানক সমস্যা হৈছে আমাৰ ল'ৰা ছোৱালীসকলক বা আমাৰ যিবিলাক যুৱক যুৱতী তেওঁলোকক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আমাৰ বিশেষকৈ শিক্ষা ব্যৱস্থাত বৰ সমস্যাৰ সৃষ্টি হৈছে। গতিকে মই ভাবোঁ এই শিক্ষা ব্যৱস্থাত আপোনালোকে নিগনি দৌৰৰ যিটো যাত্ৰা, সেইটোত ননমাই যাতে আমি জীৱনমুখী শিক্ষাটো কেনেকৈ ল'ব পাৰোঁ। আমাৰ শিক্ষাগত অৰ্হতা লাগিব, আমাৰ আনুষ্ঠানিক শিক্ষা লাগিব, তাৰ লগতে আমি সুচৰিত্ৰবান হৈ কেনেকৈ নৈতিক শিক্ষাৰে, আধ্যাত্মিক শিক্ষাৰে
নিজকে গঢ়ি তুলি আমি সমাজত যাতে মূৰ দাঙি থিয় হ'ব পাৰোঁ সেই শিক্ষাটো প্ৰতিজন অভিভাৱক আৰু প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে দিয়াটো আৰু সমাজৰ বয়োজ্যেষ্ঠসকলে দিয়াটো মই খুবেই প্ৰয়োজন বুলি ভাবিছোঁ। এইখিনি এটা কথা। আৰু এটা দেখিছোঁ যে আমাৰ বিভিন্ন মাধ্যমত এটা কথা খুব সততে দেখা যায়, মোবাইল সংস্কৃতি আমাৰ ছাত্ৰ ছাত্ৰীক গ্ৰাস কৰিছে। আচলতে মোবাইল সংস্কৃতি নহয়, কিন্তু মোবাইল দুষ্কৃতি। মোবাইলটোৱে আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এনেকুৱা এটা ভয়ানক পৰ্যায়লৈ লৈ গৈছে আপোনালোকে ভাবিব নোৱাৰে। কাৰণ কেলৈ কৈছোঁ, মই এখন মহাবিদ্যালয়ত জড়িত থাকি ছাত্ৰ ছাত্ৰীসকলক যেতিয়া পাওঁ, তেওঁলোকক যেতিয়া কিবা এটা বিষয়ৰ ওপৰত আমি পাঠদান কৰাৰ পাছত যেতিয়া আমি এছাইনমেণ্ট কৰিবলৈ কওঁ বা প্ৰজেক্ট এটা বনাই আনিবলৈ কওঁ, তেওঁলোকে কোনো ধৰণৰ টেক্সট বুক ব্যৱহাৰ নকৰে। আজিকালি তৎক্ষণাৎ মোবাইলটো উলিয়াই ল'ব, চাৰ্চ কৰিব টপিকটোৰ ওপৰত, লগে লগে সেইখিনিকে লিখি আনি আমাক জমা দি দিয়ে। গতিকে জ্ঞানৰ পৰিসৰটো কোনটো পৰ্যায়ত গৈ আছে আপোনালোকে চিন্তা কৰক। মোবাইলে কিন্তু সাংঘাতিক এটা অৱস্থাৰ সৃষ্টি কৰিছে, বেয়া অৱস্থাৰ। আৰু যদিহে মোবাইল বন্ধ কৰিবলৈ আমি নটিচ দিওঁ, কিবা দিওঁ, তেতিয়াহ'লে আমাক ঘৰৰ পৰা আকৌ ইনফৰ্ম কৰে যে গাৰ্জেনে যে বাইদেউ ল'ৰাটো ৰাজগড়ৰ পৰা গৈছে, মোৰ ছোৱালীজনী ডিমৌৰ পৰা আহিছে, গতিকে মোবাইলটো নহ'লেতো নহয়, মোবাইল নিদিলে কলেজলৈ নাযায়। এতিয়া মই কি কৰিম বা আমাৰ শিক্ষকসকলে কি কৰিব? যদি কিবা কাৰণত বোলে মোবাইল ক্লাছৰ সময়ত চলালে বা মাজতে চলালে যদি আমি 500 টকা ফাইন লগাই দিওঁ, পিছদিনাখনৰ পৰা সেই ছাত্ৰ ছাত্ৰী কলেজলৈ নাহে। গতিকে আপোনালোকে চব আমি কেনেকুৱা এটা দুতুল্যমান অৱস্থাত আমি ছাত্ৰ ছাত্ৰীসকলক ৰাখিবলগীয়া হৈছে বা শিক্ষাদান কৰিবলগীয়া হৈছে। গতিকে মোবাইলটো কেতিয়াও সংস্কৃতি হ'ব নোৱাৰে, মোবাইলটো দুষ্কৃতি। আমি মোবাইলৰ ভাল দিশ আছে, আমি এইটো কথা ছাত্ৰ ছাত্ৰীসকলক বুজাম। কিন্তু যেতিয়া আমি মোবাইলটো তেওঁলোকে কিবা এটা চাৰ্চ কৰি মেলিবলৈ লয়, আপুনি ইউটিউবত দেখিব যিবিলাক ছবি ওলাই বা যিবিলাক নাচাবলগীয়া বা আমি প্ৰাপ্তবয়স্কসকলেও চাবলৈ অলপ সংকোচ বোধ কৰোঁ, তেনেকুৱা ধৰণৰ যদি ছবিটো আহি যায় কিবা এটা পঢ়াৰ বিষয়ে চাবলৈ লওঁতে, তেতিয়াহ'লে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে এই পিছৰ ছবিটো চাব নে পঢ়া কথাটো চাব? কেতিয়াও নাচায় পঢ়া কথা। গতিকে চাওক আপুনি মোবাইলে আমাক কোনফালে লৈ গুচি গৈছে বাৰু। আজিৰ পৰা 10 বছৰ আগতে আমিতো কাহানি মোবাইল ইউজ কৰা নাছিলোঁ। আমি বিশ্ববিদ্যালয়ত পঢ়োঁতে মোবাইল তাত নাছিলেই, কম্পিউটাৰেই নাছিলে। এটা ডেস্কটপ থাকে, এটা অফিচৰ মত আমি চিৰিয়াখানাৰ জন্তু চোৱা নিচিনা এইফালৰ পৰা চাওঁ, এইটোৱে কম্পিউটাৰ। কিন্তু তেতিয়াতো আমি ইমান বেয়া হোৱা নাছিলোঁ। আমিতো অধ্যয়নত ৰত হৈছিলোঁ যে আমাক ছাৰে যেতিয়া টেক্সট বুক পঢ়িবলৈ কয় আমি টেক্সট বুকখনকে পৰচি মাৰি কৰিছিলোঁ। কিন্তু আজিকালি কোনো ছাত্ৰ ছাত্ৰীয়ে, খুব বেছি 1% ছাত্ৰ ছাত্ৰীহে আচলতে টেক্সট বুক পঢ়ে, বাকীবিলাকে কিন্তু সম্পূৰ্ণৰূপে মোবাইল মেনিয়া হৈ গৈছে। আপোনালোকে এইটো একেবাৰে অপ্ৰিয় হ'লেও সত্য কথা। আৰু এইটো কৰিছেই এনেকুৱা কিছুমান খেলত ব্যস্ত হৈ থাকে, আপোনালোকে জানে, যিবিলাক ধৰক কি বুলি কয় মই ইমান নাজানোৱেই, মানে মোবাইল এডিক্টেড হৈ গৈছে। এনেকুৱাকে এডিক্টেড হৈছে তেওঁলোকে খাবলৈ ববলৈ পঢ়া শুনা কৰিবলৈ বাদ দি দিছে। আৰু তাত যদি বাধা দিবলৈ অভিভাৱক যায়, তেতিয়াহ'লে তেওঁলোকে বেলেগ সিদ্ধান্ত লৈছে। গতিকে সেইবিলাক আমি পাই আছোঁ। গতিকে এটা বৰ ভয়ানক চিটুৱেশ্যন বা পৰিস্থিতি কিন্তু মোবাইলৰ জৰিয়তে আমাৰ ছাত্ৰ সমাজৰ মাজত চলি আছে। গতিকে এইবিলাক কোনে ৰোধ কৰিব এতিয়া? আমি মহাবিদ্যালয়ত বা স্কুল পৰ্যায়ত আমি ৰোধ কৰিবলৈ কৈছোঁ, মানে গাৰ্জেনৰ পৰা কমপ্লেইন আহে যে আমাৰ ল'ৰাটো বা ছোৱালীজনী পঠিয়াইছোঁ, মোবাইলটো নহ'লে কেনেকৈ হ'ব? যদি ফাইন লগাওঁ, পিছদিনাখনৰ পৰা ছাত্ৰ ছাত্ৰী নাহে, কি কৰিম এতিয়া আপোনালোকে কওকচোন? আপোনালোকে প্ৰত্যেকেই একোজন সমাজৰ ধৰক জ্ঞানজ্যেষ্ঠ ব্যক্তি, আমি প্ৰত্যেকেই গাৰ্জেন, প্ৰত্যেকেই একোজন অভিভাৱক, কি কৰিম এতিয়া? অৰ্থাৎ কি কৰিব লাগিব? এটাই মাত্ৰ উপায় বুলি মই ভাবোঁ যে সেই সৰু অৱস্থাতেই তাক নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব। কাৰণ কেঁচা বাঁহহে আচলতে, কুমলীয়া বাঁহহে আচলতে ভাজ লয়, বুঢ়া হ'লে ই ভাজ নলয়। অৰ্থাৎ এটা নিৰ্দিষ্ট পৰ্যায় পোৱাৰ পিছত আমি তাক কণ্ট্ৰল কৰিব নোৱাৰোঁ, যেনেকৈ মেট্ৰিক পাছ কৰাৰ পিছত। আজিকালি আকৌ স্কুলত এটা ব্যৱস্থা ওলাইছে, 9 পোৱাৰ লগে লগে যদি ৰেজিষ্ট্ৰেশ্যন হয়, ৰেজিষ্ট্ৰেশ্যন নিজৰ মোবাইলৰ পৰা নিজৰ ইমেইলৰ জৰিয়তে কৰিব লাগিব। এইটো কিন্তু আৰু এটা ডাঙৰ কথা। আগতে মোৰ ল'ৰা ছোৱালীকেইটাকে পঢ়াওঁতে ধৰক এতিয়া এই 2-3 বছৰ আগৰ কথা কৈছোঁ, তেতিয়া মোৰ মোবাইলৰ পৰা মই ইমেইল দি পেলাই মই তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনৰ কামটো কৰিছোঁ। এতিয়া স্কুলত কৰিছে কি, নিজৰ নামত মোবাইল হ'ব লাগিব, নিজৰ নামত একাউণ্ট থাকিব লাগিব, ইমেইল থাকিব লাগিব। গতিকে ছাত্ৰ ছাত্ৰীক আমি দিবলৈ বাধ্য। গতিকে আপোনালোকে চব আমাৰ শিক্ষা ব্যৱস্থাত কেৰুণ লাগি কেনেকৈ আমাৰ যুৱক যুৱতীসকল উশৃংখল হৈছে, এইটো কিন্তু ভাবিবলগীয়া কথা। অৰ্থাৎ নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ যেতিয়া গুৰুত্ব তেওঁলোকৰ মাজত কমি আহিছে,
মই ভাবোঁ এইবিলাক অৱস্থা সৃষ্টি হোৱাৰ গুৰিতে সেইটো এটা কাৰণ। কাৰণ আগতে আমাক মা দেউতা আইতা বৰ্তা বৰমাহঁতে কৈছে যে গধূলি হোৱাৰ লগে সোনকালে সোমাই তোমালোকে মুখ হাত ধুই প্ৰাৰ্থনা কৰিবা। এতিয়া প্ৰাৰ্থনা কিয় কৰিব লাগে সেইটো আমি জানো যে আমাৰ মনৰ স্থিৰতা আনিবৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে, তাৰপিছত আমি পঢ়া টেবুলত বহিব লাগে। কিন্তু আজিৰ ছাত্ৰ ছাত্ৰীসকলক মানে কি বুলি কয় সেই কথাটো ক'লেও আমি প্ৰাৰ্থনাত বহাব নোৱাৰোঁ। এতিয়া দুখটো কাৰ এতিয়া? গতিকে এই প্ৰশ্নৰ উত্তৰটো আচলতে আমি কেনেধৰণে দিম? আমি আচলতে তলৰ যিখিনি ছাত্ৰ ছাত্ৰী LP বা ME স্কুল পাওঁতে তেওঁলোকক আমি নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব। তেতিয়াহ'লে সেই চিলাখন আমাৰ ৰছীডালৰ জৰিয়তে নিজৰ হাতত থকাৰ দৰে থাকিব। যদিহে আমি সেই সময়খিনি মানে প্ৰায় ধৰক 7 মানলৈকে যদি আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, তাৰপিছত তেওঁলোকে নিজে এটা পৰিণিত মনৰ অধিকাৰী হৈ আগবাঢ়িব পাৰিব। কিন্তু যদিহে আমি নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু তেওঁলোকক ৰছীডাল ছিগি যেতিয়া চিলাখন গুচি গ'লে ক'ত পৰে ঠিকনা নাই, তেনেকুৱা এটা অৱস্থাই হ'ব। গতিকে এতিয়া বিদ্যালয় মহাবিদ্যালয়বিলাকত লাইব্ৰেৰী আছে। কোন ল'ৰা ছোৱালীয়ে লাইব্ৰেৰীলৈ যায় জানেনে? খুব বেছি মহাবিদ্যালয় বা স্কুলৰ ছাত্ৰ ছাত্ৰী 1% মানুহে লাইব্ৰেৰীত পঢ়িবলৈ যায়, কাৰণ তেওঁলোকে বেছি সময় মোবাইলটোতে ব্যস্ত থাকে। গতিকে এতিয়া আৰু আমাৰ কিছুমান চৰকাৰৰ পৰা আচলতে ভুল আছে। এতিয়া আমাৰ গলিয়ে গলিয়ে ৱাইন শ্বপবিলাক স্থাপন কৰি দিছে, কিন্তু লাইব্ৰেৰীলৈ নাযায়, কিন্তু ৱাইন শ্বপলৈ আমাৰ যুৱক যুৱতীসকল খাবমান হৈছে। এই যে উশৃংখলিত জীৱনটো পৰ্যায়টো আমি তলতেই গঢ়ি দিলোঁ। মাক দেউতাকে লাগ বুলি ক'লেই বস্তু দি দিলোঁ, অভাৱ কি বস্তু জানিবলৈ নিদিলোঁ। এই গোটেই উপাদানবিলাকে আহি এনেকুৱা এটা পৰ্যায় পালেহি আচলতে তেওঁলোকে নিচাযুক্ত বস্তুৰ প্ৰতি বেছি নালাগিত হৈছে আৰু বেয়া সময়ত পৰি আচলতে এনেকুৱা কিছুমান সমাজত কাম কৰিছে, গোটেই সমাজখনেই আচলতে প্ৰদূষণৰ কবলত পৰিছে। গতিকে মই বিশেষ আৰু নকওঁ, এইখিনি কথাকে মই কৈছোঁ। আচলতে আমি ছাত্ৰ ছাত্ৰীসকলক সৰুতেই অভাৱ কি বস্তু, মোৰ কাষৰ ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে খাইছে পিন্ধিছে, এবেলা খালে আৰু এবেলা খাবলৈ নোপোৱা অৱস্থাটো আছে, আনৰ ঘৰৰ পৰা পুৰণা কিতাপ আনি পঢ়িছে, সেই ছাত্ৰ ছাত্ৰীসকল বেয়া হোৱা নাই। গতিকে তোমালোকে কিয় এনেকুৱা হৈছা, সেই কথাবিলাক অধ্যয়ন কৰিবলৈ বা জানিবলৈ শিকিবলৈ তেওঁলোককো অকণমান আলোচনাৰ মাধ্যমলৈ বা আলোচনাৰ মেজলৈ অনাটো খুবেই প্ৰয়োজন বুলি ভাবিছোঁ। আৰু যিটো নৈতিক শিক্ষা আমাৰ এষাৰ কথা আছে যে when your money is lost, nothing is lost. When your health is lost, something is lost. When your character is lost, everything is lost. যদি তোমাৰ কিবা কাৰণত পইচা হেৰাই একোৱে নেহেৰাই, আমি পইচাটো আহিব পাম। যদি তোমাৰ স্বাস্থ্য হেৰাই আমি কিবা এটা হেৰুৱাইছোঁ, কাৰণ স্বাস্থ্য হেৰালে আমি শাৰীৰিকভাৱে আৰু মানসিকভাৱে সুস্থ নহওঁ, গতিকে কিছু হেৰাইছোঁ। কিন্তু যদিহে আমাৰ জীৱনত চৰিত্ৰ হেৰাই যায়, তেতিয়াহ'লে আমি সৰ্বোচ্চ হেৰুৱাইছোঁ। এই কথা কিন্তু প্ৰতিজন অভিভাৱক, শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীসকলক বুজাব পাৰিব লাগিব। যেতিয়া আমি নৈতিক চৰিত্ৰৰ আওতাত আমাৰ ছাত্ৰ ছাত্ৰীসকলক ৰাখিব পাৰিম, আধ্যাত্মিক শিক্ষাৰ আওতাত আমি ৰাখিব পাৰিম, তেতিয়াহ'লে মই ভাবোঁ এনেকুৱা ধৰণৰ বেয়া উশৃংখলিত কামবিলাক কৰিবলৈ কেতিয়াও ছাত্ৰ ছাত্ৰী আগ নেবাঢ়ে। আজিকালি ছাত্ৰ ছাত্ৰীয়ে মাক দেউতাকৰ লগত গৈ বাৰ্থডে চেলিব্ৰেট ইমান ডাঙৰকৈ কৰে, কিন্তু নামঘৰলৈ কিবা অনুষ্ঠান কৰিবলৈ যায়নে? আজি ধৰক এইটো এটা অনুষ্ঠান, আমি কথা বতৰা পাতিছোঁ, কিমান যুৱক যুৱতী আছে, বাকীবিলাকতো সকলোবিলাক জ্ঞানজ্যেষ্ঠ ব্যক্তি, আপোনালোক সকলো অভিজ্ঞ ব্যক্তি, কিন্তু ইয়াত বহুত যুৱক থাকিব লাগিছিলে। তেওঁলোকে এইবিলাক এনেকুৱা ধৰণৰ কথা আজি বুলি নহয়, ইমান 228 সংখ্যক জোনাকী মেলত বহুতো বিষয় ভাল ভাল বিষয়ৰ ওপৰত আলোচনা হৈছে। গতিকে সেইবিলাক বিষয় শুনিবলৈতো যুৱক যুৱতীসকল আহিব লাগিব। আমি শুনি থাকিলে নহ'ব, বা আপোনালোকৰ নিচিনা জ্যেষ্ঠ ব্যক্তিসকলেও শুনি থাকিলে নহ'ব। সেই যুৱকসকলক বা সেই যুৱতীসকলক ইয়ালৈ আনিব পাৰিব লাগিব, বা নামঘৰৰ সেই অনুষ্ঠানবিলাকলৈ নিব পাৰিব লাগিব। যেতিয়া আমি নৈতিকভাৱে সষ্টম হ'ম, আধ্যাত্মিকভাৱে সষ্টম হ'ম, আমি কিন্তু দি ক'ব পাৰিম যে আমি উশৃংখল জীৱনৰ কেতিয়াও অধিকাৰী হ'ব নালাগে। গতিকে মই ভাবোঁ এইখিনি কথাকে মই থুলমূলকৈ কৈছোঁ। যদি বহা টুটা হৈছে নিজ গুণে ক্ষমা কৰিব, আৰু ভৱিষ্যতৰ দিনবিলাকত নিশ্চয় কৈ যাম। এইখিনিতে মই জোনাকী মেলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ এটা অনুষ্ঠান জন্ম দিয়াটো যিমান কষ্টকৰ, তাৰ কোনো জটি নকৰাকৈ এনেধৰণে চলাই অনাটো, বিভিন্ন বিষয়ৰ ওপৰত আলোচিত বিষয়সমূহ ইয়াত ৰাখি পেলাই চলাই নিয়াটো কিমান সহজ কথা নহয়। এই সুযোগতে মই প্ৰধান উদ্যোক্তা বাচ্চা বৰা ডাঙৰীয়াকে প্ৰমুখ কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু মই আশা ৰাখিম অনাগত দিনবিলাকত এনেকুৱা
এনেকুৱা ধৰণৰ আলোচনাবিলাকলৈ যাতে আপোনালোকে যুৱকসকলক আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক আনিব পাৰে সময় সুবিধা মিলাই মই তাকে আশা কৰিম। আৰু আমাৰ মৰাণৰ কাষৰীয়া সমাজখন মৰাণখন যদিও আয়তনৰ ভৌগোলিক আয়তনৰ ফালৰ পৰা অতি সৰু ঠাই, কিন্তু সকলো দিশতে যথেষ্ট নাম আছে। কি নৃত্যই হওক, কি সংগীতেই হওক, কি লিখা মেলাৰ ক্ষেত্ৰত যথেষ্ট নাম থকা ব্যক্তি আছে। গতিকে আমি মৰাণখনক লৈ গৌৰৱ কৰিব পাৰোঁ। গতিকে আমাৰ মৰাণৰ যুৱক যুৱতীসকল যাতে শৃংখলিত নহয়, আপোনালোকে নজৰ ৰাখিব, আপোনালোকৰ চোকা নজৰ ৰাখিব, মৰমেৰে কেনেকৈ তেওঁলোকক আনিব পাৰি আমাৰ এটা সুশৃংখলিত জীৱনৰ মাজলৈ, সেই কথাটো আশা ৰাখি মই আজি মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।